ৰাজ্য চৰকাৰৰ যিজন মুৰব্বী হিমন্ত বিশ্ব শৰ্মা সেইজনে সাধাৰণতে আমাৰ অঞ্চলত যাতে ৰাইজে শান্তিয়ে নাথাকে তাৰ চিন্তাত নিমগ্ন থাকে কেনেকৈ অশান্তি কৰি পেলাই মানুহক এটা অস্থিৰ কৰি ৰাখিব দিন ৰাত সেইটো লৈ ব্যস্ত হৈ থাকে গতিকে আপোনালোকে মোক এমপি কৰিলে আপোনালোকৰ এই সমস্যাবিলাক সমাধান কৰিবলৈ হ'লে বেছি দিন আপোনালোকে ৰখিব নালাগে মাত্ৰ এটা বছৰ আপোনালোকে ৰখিলে হ'ল বহি ভালকৈ চিন্তা কৰি মোৰ কথাখিনি যদি সত্য আপোনালোকে সিদ্ধান্ত ল'লে এটা বছৰৰ ভিতৰত আপোনালোকৰ এই সমস্যাবিলাক আমি মিলিজুলি সমাধান কৰিব পাৰিম কেনেকৈ পাৰিম যে এটা বছৰৰ পিছত ৰাজ্য চৰকাৰৰ নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ সময়ত আপোনালোকে যদি আপোনালোকৰ বিধায়কজন আকৌ আপোনালোকে কংগ্ৰেছত কৰে ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱা নিৰ্বাচনত বিজেপিক যিসকলে উজনি অসমত সমৰ্থন কৰিছিল লাহে লাহে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত সহিব নোৱাৰি সেই মানুহখিনিয়ে বিজেপিৰ লগে দিছে তাৰ উদাহৰণ কি তাৰ উদাহৰণ যোৱা লোকসভা নিৰ্বাচনৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৰহাট সমষ্টিৰ নিৰ্বাচন যি আহোম সম্প্ৰদায়ৰ লোকসকলে বিজেপিক ভোট দিছিল যি মৰাণ মটক চুতীয়া লোকসকলে বিজেপিক ভোট দিছিল যি বঙালী হিন্দু লোকসকলে বিজেপিক ভোট দিছিল যি কুচাজবংশী লোকসকলে বিজেপিক ভোট দিছিল লাহে লাহে সেই লোকসকলে লগবিলাক এৰিছে আৰু সেইকাৰণে যিবিলাক সমষ্টি বিজেপি জিকিছিল সেই সমষ্টিবিলাকৰ প্ৰায় কংগ্ৰেছক ভোট দি গৌৰৱ গগৈ ডাঙৰীয়াক বহু ভোটত বিজয়ী কৰিলে আৰু যেতিয়াই দেখিলে যে সেই মানুহখিনি বিজেপিক যিসকলে ভোট দিছিল সেই মানুহখিনি বিজেপিৰ লগত নাই এতিয়া নতুনকৈ হিমন্ত বিশ্ব শৰ্মাক ন্যায়ালয় মনত পৰিল মই কথাবিলাক অলপ খোলাকে কওঁ ঘৰুৱাভাৱে কওঁ এই হিমন্ত বিশ্ব শৰ্মাই খোলাখুলিকে কৈছিল অসাংবিধানিকভাৱে কৈছিল ইলিগেলি কৈছিল এজন মুখ্যমন্ত্ৰী হৈ যে মোক মিয়াৰ ভোট নালাগে কৈছিল নে নাই মিয়াৰ ভোট নালাগে বুলি কৈছিল কিয় বুজিব লাগিব আপোনালোকে এইকাৰণে কৈছিল যে সুপ্ৰিম কোৰ্টত এটা কেছ চলি আছিল মুখ্যমন্ত্ৰীয়ে ভাবিছিল যে 1951 চনৰ ভিত্তি বছৰ হৈ যাব আৰু তাৰ উচিলা লৈ এই মানুহখিনিৰ ভোটখিনি মই কাটি দিম এই মানুহখিনিৰ ভোটেই যদি নাথাকে তেতিয়াহ'লে এই মানুহখিনিৰ ভোট নহ'ব গতিকে দিয়াৰ ভোট নালাগে কিন্তু হিমন্ত বিশ্ব শৰ্মাই জানা নাই যে তেওঁ যদি দালে আমি পাতে আমিও সুপ্ৰিম কোৰ্টত ৰাহুল গান্ধী ডাঙৰীয়াৰ বিভিন্ন ধৰণৰ সহায়ত জমিয়ত উলামায়ে দিন আমছুৱে কৰা কেছৰ লগত লগ খাই আমি বেলিকা মাৰাক ভাঙুঞ্জয় ৰাভা আদি বিভিন্ন জাতি সম্প্ৰদায়ৰ লগত লৈ সুপ্ৰিম কোৰ্টত যুঁজি হিমন্ত বিশ্ব শৰ্মাই যি 1951 চন ভিত্তি বছৰ হিচাপে বিচাৰিছিল সেইটো সুপ্ৰিম কোৰ্টে নাকচ কৰি চিলমোহৰ মাৰি দিলে যে 1971 চনৰ 25 মাৰ্চৰ আগত অহা সকলো লোকৰ নাম অন্তৰ্ভুক্ত হৈ এনআৰচিৰ মাধ্যমেৰে আমি সমস্যা সমাধান কৰিম অৰ্থাৎ ভিত্তি বছৰ 1971 চন হ'ল যেতিয়া 1971 চন ভিত্তি বছৰ হ'ল যেতিয়া 51 ভিত্তি বছৰ নহ'ল হিমন্ত বিশ্ব শৰ্মাই বহু চেষ্টা কৰাৰ পাছত যেতিয়া দেখিলে যে মিয়াৰ লগত আৰু লাগি লাভ নাই এতিয়া মিয়াক হস্ত্ৰংগ প্ৰণাম কৰি মিয়াৰ ভোট লাগা আৰম্ভ হৈছে তাৰ আগত মিয়াৰ ভোট নালাগে মই ইলেকশ্যনৰ সময়ত কৈ দিম যে এই মানুহখিনিয়ে মোক ভোট দিব নালাগে সেইকাৰণে আজি আপোনালোকক কৈছো যে আপোনালোকে সিদ্ধান্ত ল'ব লাগিব যে আপোনালোকৰ এই অঞ্চলৰ যিবিলাক সমস্যা সেই সমস্যাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থাকোঁতে সমাধান হ'ব নে মুখ্যমন্ত্ৰী ইয়াৰ পৰা আঁতৰিলে হ'ব আৰু যদি মুখ্যমন্ত্ৰী আঁতৰিলে হ'লে আপোনালোকৰ সমস্যা সমাধান হ'ব বুলি ভাবে তেতিয়ালৈকে আপোনালোকৰ প্ৰধান কাম হ'ব এই অঞ্চলৰ উন্নতি ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে এটা বছৰৰ ভিতৰত যিটো নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আপোনালোকে বিধায়কজন আপোনালোকৰ কংগ্ৰেছ পাৰ্টি কৰিব লাগিব আৰু যদি কংগ্ৰেছ পাৰ্টিৰ বিধায়ক হ'ব
যেতিয়া আপোনালোকৰ এমপি জানো আপোনালোকৰ হ'ল, তেতিয়া ইয়াৰ পৰা পঠোৱা প্ৰস্তাৱ দিল্লীত আটকি থাকিলে মই ঠেলা হেঁচা মাৰি চেংচন কৰাম আৰু ইয়াত আহি আপোনালোকৰ কামবিলাক সমাধান হ'ব। অকল এই দুটা হ'লেই নহ'ব, আৰু কাম আছে। এই যে আপোনালোকক এতিয়া কৈ আছে অৰুণোদয় দিম, দিলে জানো? ইলেকশ্যনৰ আগত ফটোষ্টেট বিলাইছিল, এতিয়া আকৌ পঞ্চায়তৰ আগত আকৌ লিষ্টবিলাক কৰিছে, দিছে জানো? আমি বুজিব লাগিব যে এইবিলাক বস্তু কোনে দিব। এইবিলাক বস্তু পঞ্চায়তে দিব। আপোনালোকৰ ইয়াত থকা বিভিন্ন সমস্যাবিলাক, যেনেকৈ 5 বছৰৰ পিছত এমপি ইলেকশ্যন হয়, 5 বছৰৰ পিছত MLA ইলেকশ্যন হয়, সংবিধান মতে 5 বছৰৰ পিছত পঞ্চায়ত নিৰ্বাচন হ'ব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসাংবিধানিকভাৱে 5 বছৰৰ উকলি যোৱাৰ পাছতো পঞ্চায়ত নিৰ্বাচন নকৰিলে, আৰু এই পঞ্চায়ত নিৰ্বাচন নকৰাৰ ফলত এতিয়া যদি 1-1.5 মাহত আৰু নকৰে, গোটেই উন্নয়ন স্থবিৰ হ'ব, পইচাবিলাক দিল্লীলৈ ঘূৰি যাব। সেইকাৰণে তেওঁৰ এতিয়াও হুলস্থুল লাগিছে, কিন্তু 5 বছৰ থাকোঁতে তেওঁ নিৰ্বাচনটো নকৰিলে। এই পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰৰ পৰা আদি কৰি পঞ্চায়তৰ সভাপতি কৰাৰ ক্ষেত্ৰত আঞ্চলিক পঞ্চায়তৰ সদস্যা, জিলা পৰিষদ, ইয়াৰ যদি আপোনালোকে কংগ্ৰেছৰ পাৰ্টীসমূহক আপোনালোকে বিজয়ী কৰে, তাৰ পিছত মই ৰকিবুল হুছেইনে দায়িত্ব লৈছো কেনেকৈ টুমনি অঞ্চলৰ পৰা গোটেইখিনি লগা সমস্যা সমাধান কৰিব লাগে। তেতিয়া মোক আপোনালোকে হেঁচা মাৰি ধৰিব, কেনেকৈ কাম কৰিব লাগে মই ৰকিবুল হুছেইনে আপোনালোকক দেখাম। তাৰ কাৰণে এটা পৰিৱেশ তৈয়াৰ কৰিব লাগিব। অস্ত্ৰ আপোনালোকৰ হাতত আছে ৰাজনৈতিক। পঞ্চায়ত নিৰ্বাচনত আপোনালোকে ৱাৰ্ড মেম্বাৰৰ পৰা আদি কৰি আপোনালোকে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তত কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিব। কথা এটা ভাবি চাব, সাধাৰণতে চৰকাৰে যেতিয়া থাকে, বিভিন্ন উন্নয়নমূলক কাম কৰে, তেতিয়া নিজৰ চিম্বলটো লৈ ৰাইজক কয় যে আমাক ভোট দিয়ক। হিমন্ত বিশ্ব শৰ্মাই মানুহৰ ঘৰ ভাঙিছে, হিমন্ত বিশ্ব শৰ্মাই মানুহক এনকাউণ্টাৰ কৰাইছে, হিমন্ত বিশ্ব শৰ্মাই মানুহক স্মাৰ্ট মিটাৰ লগাই বিল বেছি কৰাইছে, হিমন্ত বিশ্ব শৰ্মাই বয় বস্তুৰ দাম বঢ়াইছে, আৰু সেইকাৰণে তেওঁ গম পাইছে যে সাধাৰণ মানুহ তেওঁৰ পক্ষত নাই। সেইকাৰণে তেওঁ নিজৰ চিম্বল, নিজৰ দলৰ চিম্বল লৈ ৰাইজৰ ওচৰত যাবলৈ তেওঁ সাহস গোটাব পৰা নাই। সেইকাৰণে পৰম্পৰাগতভাৱে ৱাৰ্ডৰ, পঞ্চায়তৰ যিটো আমাৰ হাতৰ চিন বা বেলেগ দলে যিটো চিন দিছিল, সেই চিনটো তেওঁ এইবাৰ দিব বিচৰা নাই। সেইকাৰণে আমাৰ এটা দায়িত্ব হ'ল, আমি কংগ্ৰেছে কি কৰিম? আমাৰ কংগ্ৰেছে কৰিম যে জিলা পৰিষদত হাতৰ চিন দিম, আঞ্চলিক পঞ্চায়তত হাতৰ চিন দিম, ৱাৰ্ড মেম্বাৰত একেখন পোষ্টাৰত কংগ্ৰেছৰ যিসকলৰ প্ৰাৰ্থী আছে সেই লোকসকলৰ চিম্বলৰ সৈতে আমি গোটেইখিনি নাম দি দিম। আপোনালোকে এটা চিটো ইফাল ইফাল যদি নিদিয়ে, পঞ্চায়ত যদি আপোনালোকৰ মতে নিজে কংগ্ৰেছে গঠন কৰো, আঞ্চলিক পঞ্চায়ত যদি আমাৰ হয়, জিলা পৰিষদ যদি আমাৰ হয়, পৰৱৰ্তী সময়ত MLA ইলেকশ্যন আহিব। MLA ইলেকশ্যন আল্লাহৰ ওপৰত তাৱাক্কুল কৰি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কৈছো যে কোনো ক্ষেত্ৰত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নহয় ৰাইজ। এই সময়খিনিৰে আমি বাট চাই আছো, সেই সময়খিনিৰে বাট চাই আছো।